অৰ্জুনৰ সৈতে নিজকে তুলনা লুৰিণজ্যোতি গগৈৰ নিৰ্বাচনত গান্ধীক লৈ যুদ্ধ কৰাৰ হুংকাৰ সৰ্বানন্দ সোণোৱালক প্ৰত্যাহ্বান জনাব পাৰিবনে লুৰিণজ্যোতি গগৈয়ে ধুবুৰীৰ পৰা ডিব্ৰুগড়লৈকে শিলচৰৰ পৰা যোৰহাটলৈকে প্ৰতিটো প্ৰান্ততে এতিয়া নিৰ্বাচনী প্ৰচাৰ তুংগ কি কংগ্ৰেছ কি বিজেপি প্ৰতিটো ৰাজনৈতিক দলৰ এতিয়া এটাই লক্ষ্য কেনেকৈ সমষ্টিটোৰ ভোটাৰক আকৰ্ষিত কৰিব পাৰে এই লক্ষ্য আগত লৈ ডিব্ৰুগড় লোকসভা সমষ্টিত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক কেনেদৰে প্ৰত্যাহ্বান জনাব পাৰিব সেই অংকত ব্যস্ত লুৰিণজ্যোতি গগৈ লুৰিণজ্যোতি গগৈয়ে ভাষণ প্ৰসংগত অৰ্জুনৰ প্ৰসংগ আনিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী শাসনলৈ অহাৰ পূৰ্বে দেশৰ 2 কোটি নিবনুৱা যুৱক যুৱতীক চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল সেই প্ৰতিশ্ৰুতি ক'ত গ'ল বুলি প্ৰশ্ন কৰিলে লুৰিণজ্যোতি গগৈয়ে দেশৰ সংবিধান ধৰ্ম নিৰপেক্ষতাৰ শব্দও উচ্চাৰণ হ'ল নিৰ্বাচনী সভাত এই যে অৰ্জুনে ঘূৰি থকা মাছৰ চকুলৈ চাই আমি কাৰ নিক্ষেপ কৰিছিল আমাৰ প্ৰতিগৰাকী নেতা কৰ্মকৰ্তা তৃণমূল পৰ্যায়ৰ কৰ্মকৰ্তা সকলোৱে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে আমাৰ লক্ষ্য এই ঘূৰি থকা এই মাছৰ চকু আৰু তাত লক্ষ্য কৰি আমি সকলোৱে তীৰ নিক্ষেপ কৰিম আৰু আমাৰ জয় আৱশ্যভাম্বী জয় নিশ্চিত আমি সকলোৱে এই ৬২% আমাৰ হাতত থকা ভোটক কেনেকৈ একত্ৰিত কৰি ৰাখিব পাৰোঁ তাৰ কাৰণে কাম কৰিব লাগিব কংগ্ৰেছৰ কাৰ্যালয়ত বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী লুৰিণজ্যোতি গগৈ উপস্থিত হৈ কংগ্ৰেছৰ নেতাসকলক সাক্ষাৎ কৰিলে এই নিৰ্বাচনী কাৰ্যসূচীত উপস্থিত থাকিল প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং খাটুৱাৰো ভাৰতবৰ্ষৰ মেহনতি জনতাৰ যি অধিকাৰ সেই অধিকাৰক তেওঁলোকে কাঢ়ি লৈ মাত্ৰ কেইজনমান পুঁজিপতিক তেওঁলোকে ধনী কৰিছে তাৰ বিৰুদ্ধে এই যুঁজ গোটেই ভাৰতবৰ্ষতে হৈছে আৰু আমি সম্পূৰ্ণ বিশ্বাস ৰাখিছোঁ যে এইবাৰ কেন্দ্ৰত চৰকাৰৰ পৰিৱৰ্তন হৈ ৰাইজৰ দলৰ চৰকাৰ গঠন হ'ব ডিব্ৰুগড়ৰ জনতাক বিশ্বাস কৰি লুৰিণজ্যোতি গগৈৰ মন্তব্য এই যুঁজখন কঠিন নহয় ডিব্ৰুগড়ৰ পৰা জ্যোতিষ পাতিৰ দ্য নিউজ প্লাছ